হেল্ল' এভৰিৱান, BN ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম মেথছৰ কেইটামান কুৱেশ্যন আনচাৰ যি নেকি এছআই এক্সামত অহা খুবেই চান্স আছে। প্ৰথম কুৱেশ্যনটো হৈছে দ্য ছাম অফ 3 কনজিকিউটিভ নাম্বাৰ ইজ 93, দ্য গ্ৰেটেষ্ট এমং দিছ 3 নাম্বাৰ। আমাক তিনিটা নাম্বাৰ দিয়া আছে আৰু সিহঁতৰ যোগফল হৈছে 93 আৰু এই তিনিটাৰ ভিতৰত কোনখন ডাঙৰ সংখ্যা হয় সেইখন আমাক নিৰ্ণয় কৰিব লাগে। ধৰা হ'ল প্ৰথম সংখ্যাটো হৈছে x প্লাছ কনজিকিউটিভ কৈছে, সেয়ে আমি কি লিখিম x প্লাছ 1 প্লাছ x প্লাছ 2 ইকুৱেল 93। ঠিক আছে, এতিয়া আমি যোগ কৰিম। x কেইটা আছে? তিনিটা আছে, গতিকে 3x প্লাছ 1 আৰু 2 যোগ কৰিলে কিমান হ'ব? 3। ৰাইট সাইডত কিমান আছে? 93, গতিকে আমি 93 লিখিম। ঠিক আছে, 3x প্লাছ প্লাছ 3টো এফালে যোগ হৈ আছে, এফালে ৰাইট সাইডত গ'লে কি হ'ব? মাইনাছ হৈ যাব, গতিকে 90 হ'ব। ঠিক আছে, এই 3টো xৰ লগত পূৰণ হৈ আছে, সেয়ে ৰাইট সাইডত গ'লে কি হ'ব? হৰণ হ'ব। কিমান বাৰ যাব? 30 বাৰ যাব। ঠিক আছে, আৰু প্ৰথম সংখ্যা আছে এইটো x, নেক্সট 2 নম্বৰ সংখ্যাটো হৈছে x প্লাছ 1, 3 নম্বৰ সংখ্যাটো হৈছে x প্লাছ 2 আৰু আমি xৰ মান কিমান পালোঁ? 30 পালোঁ। গতিকে আমাক কি কৈছে যে দ্য গ্ৰেটেষ্ট এমং দিছ 3 নাম্বাৰ্ছ, এই তিনিটাৰ ভিতৰত মানে ডাঙৰ সংখ্যা নিৰ্ণয় কৰিব লাগে, ডাঙৰ সংখ্যাৰ। গতিকে আমি x কিমান পালোঁ? xৰ মান কিমান পালোঁ? 30 পালোঁ। 30 আৰু ফালে যোগ কিমান আছে? 2, গতিকে 30 আৰু 2 যোগ কৰিলে কিমান হ'ব? 32। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 32। নেক্সট কুৱেশ্যনটো হৈছে দ্য ডিফাৰেঞ্চ বিটুইন দ্য টু নাম্বাৰ ইজ 5 এণ্ড দেয়াৰ ছাম ইজ 65, হোৱাট উইল বি দেয়াৰ প্ৰডাক্ট। দুটা সংখ্যা দিয়া আছে আৰু সিহঁতৰ পাৰ্থক্য হৈছে 5 আৰু যোগফল হৈছে 65। আমাক সিহঁতৰ পূৰণফল নিৰ্ণয় কৰিব লাগে। ধৰি লৈছোঁ এটা সংখ্যা আছে x আৰু আনটো সংখ্যা আছে y আৰু ডিফাৰেঞ্চ কিমান দিছে? 5। x মাইনাছ y, ডিফাৰেঞ্চ মাইনাছ ল'ব লাগে, সেয়ে আমি 5x মাইনাছ y লৈছোঁ। লগতে পাৰ্থক্য কিমান হৈছে? 5। ঠিক আছে, আৰু যোগফল দেয়াৰ ছাম বুলি কৈছে, যোগফল কিমান হ'ব? x প্লাছ y ইকুৱেল 65। এতিয়া এই দুটা কি হৈ গ'ল? এটা সমীকৰণ বনি গৈছে। এইটো 1 নং সমীকৰণ, এইটো 2 নং সমীকৰণ। ঠিক আছে, এতিয়া আমি কি কৰিম? এই 1 নং সমীকৰণ 2 নং সমীকৰণ আমি এতিয়া যোগ কৰিম। এতিয়া যোগ কৰিম। x যোগ কৰিলে কিমান? 2x মাইনাছ y প্লাছ y, এইটো কেঞ্চেল হ'ব, ইকুৱেল 5 আৰু 65 যোগ কৰিলে কিমান হ'ব? 70। ঠিক আছে, এই দুইটো এক্সৰ লগত পূৰণ হৈ আছে, ৰাইট সাইডত গ'লে কি হ'ব? হৰণ, গতিকে কিমান হ'ব? 35 হ'ব। আমি এক্সৰ মান কিমান পালোঁ? 35। আৰু আমাক এতিয়া ৱাইৰ মান নিৰ্ণয় কৰিব লাগিব। এই যিটো এক্সৰ মান যিটো আমি পাইছোঁ, যিটো 1 নং সমীকৰণত বহুৱালে আমি কি পাম? ৱাইৰ মান পাম। গতিকে এক্সৰ মান কিমান পাইছোঁ আমি? 35 মাইনাছ y ইকুৱেল 5। লেফ্ট সাইডত 35টো যোগ হৈ আছে, ৰাইট সাইডত গ'লে কি হ'ব? মাইনাছ হ'ব, গতিকে মাইনাছ y ইকুৱেল 5 মাইনাছ 35। 35 মাইনাছ y ইকুৱেল মাইনাছ 30। মাইনাছ মাইনাছ কেঞ্চেল, গতিকে আমি ৱাইৰ মান কিমান পালোঁ? 30। আৰু আমাক কৈছে যে সিহঁতৰ এই দুটা সংখ্যাৰ পূৰণফল
30 আৰু 35 পূৰণ কৰিলে কিমান পাম আমি 1050 পাম মানে 1050 পাম গতিকে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 1050 নেক্সট কোৱেশ্যনটো হৈছে there are 8 mango trees the distance between each mango tree is 3 meter what is the distance the first and last tree 8টা আম গছ দিয়া আছে আৰু সিহঁতৰ ডিষ্টেন্স মানে হৈছে যে 3 মিটাৰ আছে what is the distance the first and the last tree মানে প্ৰথম আম গছজোপাৰ আৰু লাষ্টৰ আম গছজোপাৰ সিহঁতৰ ডিষ্টেন্স কিমান আছে হেতু আমাক নিৰ্ণয় কৰিব কৈছে যে আমি জানো যে কেটা আছে আম গছ 8টা আছে গতিকে আমি 8টা লিখি লম 1 2 3 4 5 6 7 8 আৰু হেতৰ মাঝে ডিষ্টেন্স কিমান আছে এটাৰ 3 3 3 3 3 3 3 গতিকে কেটা হল 1 2 3 4 5 6 7 মানে 7 3 গুণ 21 আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ 21 Next question to is a man has equal number of 1 rupee, 5 rupee, 10 rupee note. He has a total of rupees 480 in his hand. What is the total number of notes he has? এজন মানুহ আছে যি নেকি তাৰ ওচৰত 1 rupee নোট 5 টকীয়া নোট আৰু 10 টকীয়া নোট আছে আৰু তাৰ টোটাল পইচা আছে 480 তাৰ হাতত টোটাল পইচা আছে 480 আৰু আমাক নিৰ্ণয় কৰিব লাগে যে তাৰ হাতত মুঠ কেটা নোট আছে ঠিক আছে এতিয়া আমি 1 টকীয়াটো আমি কি ধৰি লম x ঠিক আছে 5 টকীয়াটো আমি কি কৰিম এটো আমি ধৰি লম x 10 টকীয়াটো আকৌ এটো x আৰু টোটাল কিমান দিয়া আছে টোটাল 480 ঠিক আছে এতিয়া আমি এই যেটো 1 দিয়া আছে 1 টো x ৰ লগত পূৰণ কৰিম আকৌ 5 দিয়া আছে এটো 5 ৰ লগত পূৰণ কৰিম আকৌ 10 টো x ৰ লগত পূৰণ কৰিম ঠিক আছে পূৰণ কৰি আমি কি পালো x 5x 10x ইকুয়াল 480 এই x 5x 10x আমি কি কৰিম এতিয়া গুটেখিনি যোগ কৰি দিম গুটেখিনি যোগ কৰিলে আমি কিমান পাম 16x কিমান পাম 16x ঠিক আছে এতিয়া ইকুয়াল 480 এই 16 টো x ৰ লগত কি হৈছে পূৰণ হৈছে ৰাইট সাইডটো বলে কি হ'ব হৰণ আৰু হৰণ কৰিলে কিমান পাম আমি 30 পাম x মান কিমান পালো আমি 30 ঠিক আছে পালো যেহেতু তিনিখন নোট আছে হেয়ে তিনিখন নোট আছে যেনেকে 1 রুপি 5 রুপি 10 রুপি এই তিনটা নোট আছে এই তিনিটো যদি আমি 30 লগত যদি পূৰণ করি কিমান পাম আমি 90 পাম আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন এ 90 Next question to is a car moving at the speed of 36 km per hour cross a bridge in 5 minutes. What is the length of the bridge in meters? এটা কার আছে যে নাকি তার স্পিড হয়েছে 36 কিলোমিটার per hour টাইম দিয়া আছে 5 মিনিটস আমাক লেন্থ নির্ণয় কৰিব লাগে আমাক কি নির্ণয় কৰিব লাগে লেন্থ আমি জানো যে 1 ঘন্টাত কিমান যায় 36 কিলোমিটার per hour গতিকে ই 60 মিনিট কিমান যাব সেমিকে যাব 36 কিলোমিটার
এতিয়া আমি 1 মিনিট কিমান যাব 36 ডিভাইডেড বাই 60 ডিভাইডেড বাই 60 6 গুণ 36 6 12 12 3 গুণ 36 12 5 গুণ 60 কিমান হ'ল 3/5 আকৌ আমাক কি কৈছে যে 5 মিনিটত কিমান যাব এতিয়া আমি 3/5 পালোঁ 3/5ক এতিয়া আমি 5ৰ লগত যদি পূৰণ কৰোঁ তো কিমান পাম 3 পাম আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ 3 কিলোমিটাৰ আজিৰ ভিডিঅ'ত ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ